নমস্কাৰ অংকুল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা নতুনকৈ 10,512টাকৈ পদ মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদ হয়। অসমৰ সকলোৰে বাবে চাকৰি আহি গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। চ' পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট PNRD ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ডাইৰেক্টৰ ৰিক্ৰুটমেণ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ অফিচিয়েল দেখিব বিচাৰে। ইয়াত সকলোখিনি কথা উল্লেখ আছে। টোটেল পদ আহিছে 10,512টা। গ্ৰেড 3 কেইটা 4,850টা আৰু গ্ৰেড 4 ক্ষেত্ৰত 5,662টাকৈ পদ মুকলি কৰি দিছে। আৰু অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'ৰ শেষলৈকে চাই থাকিব। ক'ৰ পৰা কিমান ভেকেঞ্চি আছে, কোনটো পদৰ ক্ষেত্ৰত কিমান পদ আহিছে, সেইখিনি কথা জনাই দিব বিচাৰিছোঁ। পঞ্চায়ত এক্সিকিউটিভ অফিচাৰৰ ক্ষেত্ৰত ভেকেঞ্চি আহিছে আপোনালোকৰ 1,450টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। তাৰ লগত আপোনালোকৰ টেক্স কালেক্টৰ কামৰূপ কালেক্টৰৰ ক্ষেত্ৰত আপোনালোকৰ 1200টা, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট কাৰ্যালয়খানা 1100টা, এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ABDOৰ কাৰণে 650টা, গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ ক্ষেত্ৰত 4,850টা, গ্ৰেড 4ৰ ক্ষেত্ৰত অফিচ এছিষ্টেণ্ট পিয়নৰ ক্ষেত্ৰত 2,800টা, চকীদাৰ নাইট গাৰ্ডৰ ক্ষেত্ৰত 1,862টা, মালি চুইপাৰ অফিচ হেল্পাৰৰ ক্ষেত্ৰত 1,000টা, অভাৰঅল 5,662টা আৰু গোটেইখিনি গ্ৰেড 3 গ্ৰেড 4 মিলাই 10,512টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া 18 পৰা 40 বছৰ হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ, মানে যদি SC/SC হয় 18 পৰা 45 বছৰলৈকে পাৰিব, OBC হ'লে 3 বছৰ 18 পৰা 43 বছৰলৈকে, PWD 10 বছৰ মানে 18 পৰা 50 বছৰলৈকে। কোৱালিফিকেশ্যন গ্ৰেড 4ৰ ক্ষেত্ৰত 8 পাছ হওক, 10 পাছ হওক, 12 পাছ পাৰিব। গ্ৰেড 3 ক্ষেত্ৰত 12 পাছ, ডিগ্ৰী পাছ পাৰিব। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছ লগা LMV লাইচেঞ্চ আছে তেতিয়াও পাৰিব, ITI কৰি থাকিলে তেতিয়াও আপোনালোকে গ্ৰেড 4 গ্ৰেড 3 পাৰিব। আৰু বাকী এপ্লাইসমূহ আপোনালোকে আগষ্ট মাহত হ'বলৈ গৈ আছে। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেল লাভ